কলি যাতে প্রেমরে কাহিনী রসে হিয়াল এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলি যাৰে ৰং তোমাতে হানিলো তোমাতে সপোন ৰস চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ ককাই দেউতাৰ বিয়াখন চাই যাবলৈ বৰ মন তইতো তেওঁৰ সেই আশাটো পূৰণ কৰ নহলে গোটেই জীৱনটো পস্তাবি ভগৱানে ভালে কুশলে তেওঁ ঘূৰাই আনক আৰু তোৰ বিয়াখন চাই যাওক ককাইদেউ ভাল হৈ ঘৰলৈ অহাৰ পিছতে তই না নকবি দেই জেঠাই জেঠাই কি হ'ল ছাইৰ মামীয়ে কিয় আহিছে ইমানকৈ কিয় চিঞৰিছ কিয় আহিছে সেইটো কোৱা আহিছে আকৌ তাইৰ খবৰ ল'বলৈ ছায়াৰ খবৰ ল'বলৈ অহাৰ তেওঁৰ কোনো দৰকাৰ তেওঁ অহা মানে বিপদ ছায়াৰ বিপদ হ'ব আমি দিব নোৱাৰো বাপ শুনচোন একো নুশুনো একো নকবা ডাক্তৰ ককা হেল্ল' ককা অঁ কওক ককা কি কিয় মানে ককা হয় নেকি ঠিক আছে তেনেহ'লে আপুনি যি ভাল দেখে তাকে কৰক কি ক'লে ককাক ঘৰলৈ লৈ আহিব বোলে যি চিকিৎসা হয় ইয়াতে হ'ব তহঁতৰ নাটক অলপ বেছি হৈছে ময়ো নাটক দেখুৱাই আছো চাই থাকিবি তহঁত থাক দেই পাছত আহিম আকৌ মই যাওঁ বেবী ক'ত আছ তই অঁ দেউতা ঐ মাৰ কলৈ গৈছে অ মই তোক কিবা এটা সুধি আছো ছায়াবাৰ ঘৰলৈ গৈছে কি মই মানা কৰা সত্ত্বেও তালৈকে গৈছে মই মানা কৰিছিলো কিন্তু নুশুনিলে নহয় অলপ আগতেও ফোন কৰিছিলো কিন্তু ৰিচিভে কৰা নাই হিচপ মানে মাৰে কিন্তু এইবোৰ আৰ্জি লৈছে দেই কৈ দিবি মাৰক আৰু মাৰৰ কাৰণে যদি ছায়াৰ চুলি এডালো অনিষ্ট হয় নহয় মাৰটো পাপত ভুগিবই আমিও পাপত ডুবিব লাগিব
আপোনাক ককাই মাতিছে। ছায়া শুনাচোন, তুমি মোৰ পৰা আঁতৰি আঁতৰি আছা কিয়? নাই, আপুনি আহক, ককাই মাতিছে। আৰে এৰ আকৌ হ'ল কি? মোৰ লগত কথাই পাতিব নোখোজা হৈছে যে, কথাটো কি? এই বাপৰ বিয়াখন মই চাই যাব লাগিব। আচলতে ইয়াৰ বিয়াখন যদি মই চাই যাবলৈ নাপাওঁ, মোৰ আত্মাটোৱে শান্তিয়ে নাপাব। ককা মোক মাতিছিলা? নালাগে নেকি? কোৱা। বা ককা মোৰ চাগে আৰু বেছি সময় নাই। এনেকুৱা কথা নকবা ককা। মৰিবলে মোৰো মন নাই, কিন্তু ভগৱানৰ আদেশটো পালন কৰিবই লাগিব। বেছি কথা মই নকওঁ, কব পৰা অৱস্থাত নাই। এটা কথাই কম, মোৰ অবিহনে এই ঘৰখনৰ দায়িত্ব তয়ে ল'ব লাগিব। অকলে ইমানবোৰ দায়িত্ব ল'ব পৰা মানুহ তই নহয়, তোক এটা লগ লাগিব, এটা বিশ্বাসী আত্মিক সম্বন্ধ থকা লোক। মই শেষ উশাহটো লোৱাৰ আগতেই মই তোৰ বিয়াখন চাই যাব খুজিছো বাপ। তোৰ সংসাৰখন পাতি থৈ যাব পাৰিলে মই মোৰ দায়িত্ব ঠিকমতে পালন কৰিলো বুলি নিজকে ধন্য মানিলোহেঁতেন। তোক লৈ মোৰ কিমান আশা তই জান? মোৰ শেষ আশাটো তই পূৰণ কৰিবিনে বাপ? তুমি মোৰ পৰা আঁতৰি নাথাকিবা। তুমি মোৰ ওচৰত থাকিলে মই সাহস পাম।
আচলতে কি জানা ছায়া, তোমাৰ কথাবোৰ মোৰ কিয় ভাল লাগিছে। তুমি খুব পজিটিভ ছোৱালীজনী। সঁচাকৈ তুমি অহাৰ পৰা আমাৰ ঘৰখনেই বেলেগ হৈ গ'ল। ছায়া, অ ছায়া, কি ভাবি আছিলা? হা নাই, এনেই। হেৰি নহয়, কওক। বাপক চাহ দিলা? নাই, দিমহে এতিয়া। ককাৰ ওচৰৰ পৰা আহি লওক। সি ককাইদেউৰ ওচৰলৈ গৈছে নেকি? অ, ককাই মাতি নিছে, কিবা কথা আছে বোলে। কি বা কথা আছে ককাইদেউৰ লগত? জানো। সি দুখ পোৱা কথা নকলে হ'ল আৰু। অহাৰ পৰা অকল মৰাৰ কথাই কৈ আছে নহয়। তাৰ আগত সেইবোৰ কথা কলে সি মনত বৰ দুখ পায়। ল'ৰাটোৰ মুখলৈ চাব নোৱাৰা অৱস্থা হৈছে। তুমি তাক অকণমান বুজাবাচোন। ককাইদেউৰ বেমাৰ ভাল নহব বুলি সি বৰ চিন্তা কৰি আছে। মইনো কেনেকৈ বুজাম? মোৰ দেখোন তেওঁৰ ওচৰলৈ যাবলৈকে লাজ লগা হৈছে। ৱাও, কিয়? নাজানো, তেওঁৰ মুখামুখি হবলৈ কিয় বা মোৰ লাজ লাগে। নিজৰ মানুহজনলৈ লাজ কৰিলে কেনেকৈ হব? জেঠাই যে কি কথাবোৰ কয় নহয়। বেচেৰীজনী। মৰিবলে মোৰো মন নাই, কিন্তু ভগৱানৰ আদেশটো পালন কৰিবই লাগিব। বেছি কথা মই নকওঁ। নাই নাই, ভৈৰৱীক আজি কথাটো ক'ব লাগিব। এনেও তাইৰ মাক দেউতাকে তাইৰ বিয়াৰ কথা ভাবিছে। ককাই ইমান আশা কৰিছে। মই যদি তেওঁ আশা কৰা মতে কাম নকৰোঁ, মোক বাপে চুব। ভৈৰৱী এতিয়াই বিয়াৰ কথা মানি নল'ব, কিন্তু মোৰ কণ্ডিশ্যনটো বুজাই ক'লে তাই হয়তো মানি যাব। এইৰো মানে অভিমান শেষ হোৱাই নাই চাগে। ইমান যে জেদি এই ছোৱালীজনী। ছায়াই বা কি কৰি আছে? তাইৰ লগতে কথাটো পাতোগৈ নেকি? য়েছ, তাইৰ লগত কথাটো পাতিলে কিবা এটা চলিউশ্যন ওলাব। চাওঁ, এৰি দিয়ক। নাপায়। কি নাপায়? হাতখন এৰি দিয়ক। গোসাঁই ঘৰৰ আগত এইবিলাক ভাল কথা নহয়। তুমি মোৰ পৰা কিয় আঁতৰি আছা কোৱাচোন? কালি তোমাক কথা এটা ক'বলৈ ইমান লগ পাব বিচাৰিলো, তুমি লগেই নিদিলা। কিয় এনেকুৱা কৰি আছা মোৰ লগত কোৱাচোন? ককাৰ গাটো বেয়া কাৰণে মনে মনে চিন্তা এটা হৈ আছে। একো কথাতে মই সহজ হ'ব পৰা নাই। মোৰোতো চিন্তা হৈ আছে। ডাক্তৰ ককাই কোৱা কথাবোৰ শুনিলেতো মোৰ ভয় লাগি যায়।
আমি ডাক্তৰসকলে যিমান পাৰোঁ সিমানেই চেষ্টা কৰিলোঁ। এতিয়া আৰু সকলো ভগৱানৰ ওপৰত। ইচ্ছা কৰা হলে মেডিকেলতো তেখেতক ৰাখি থব পাৰিলোহেঁতেন। লাভ একো নহব বুলি ভাবিয়েই লগতে জীৱনৰ শেষ সময়ছোৱা ঘৰৰ মানুহৰ লগত কটাব বুলি ভাবিয়েই ঘৰলৈ লৈ আহিলো। এই অৱস্থাৰ কাৰণে কোনেও নিজকে দোষী বুলি ভাবিব নালাগে। প্ৰকৃতিৰ নিয়মটো আমি সকলোৱে মানিব লাগিব। তাৰ বাহিৰে জানো আৰু কিবা উপায় আছে? আমি মাত্ৰ এতিয়া এটা কথাই চিন্তা কৰিব লাগিব, আমি যাতে সকলোৱে তাৰ আশাবোৰ পূৰণ কৰিব পাৰোঁ। মোৰ এতিয়া এটাই চিন্তা, কেনেকৈ ককাৰ আশাবোৰ পূৰণ কৰিব পাৰোঁ। নহ'লে মোৰ পাপ লাগিব ছায়া, মোৰ পাপ লাগিব। ককাই মোৰ বিয়াৰ কথা কৈছে জানানে? মইতো ইমান সোনকালে বিয়াৰ কথা ভবাই নাছিলোঁ, কিন্তু এতিয়া যিটো পৰিস্থিতি হৈছে নাভাবিলে নহ'ব আৰু। শুনা, কালি মই তোমাৰ লগত বিয়াৰ বিষয়ে কিবা এটা কথা পাতিম বুলি ভাবিছিলোঁ। হ'ব বাৰু, পাতিম, কিন্তু এইবিলাক কথা এতিয়া পাতিবলৈ ভাল লগা নাই। অলপ পিছত পাতি আছো, হ'বনে? ককাইদেউ, অ ককাইদেউ, বাপ আৰু ছায়াৰ কথা সুধিছে নেকি? সিহঁতে প্ৰাৰ্থনা কৰি আছে ককাইদেউ। দুইটাৰে মিলাপ্ৰীতিবোৰ দেখিলে মনটো বৰ ভাল লাগে। পিছে বাপে কথাটো জনাই নাই নহয়? চিনাকি